Hi, hello everyone. So last video Newton second law পঢ়িলো কি হয় সো আজিৰ ভিডিওটোত অলপ বেলেগ কথা পঢ়িম নিউটনছ লৰ কোৱেশ্চন বিলাক সলভ কৰিব লাগিলে আমাক আসলে ভেক্টৰৰ আইডিয়া লাগে কি ভেক্টৰ কোৱান্টিটি বিলাকে কাম কেনেকৈ কৰে বা ভেক্টৰৰ ৰিজল্যুচন আমি কেনেকৈ কৰোঁ ভেক্টৰ ৰিজল্যুচন কি হয় এইবিলাক কথা জানিব লাগে তো এতিয়ালৈকে মই ভেক্টৰৰ কথা পঢ়োৱা নাই তো সেই কাৰণে ভেক্টৰ চেপ্টাৰটো বাৰু বেলেগকৈ মই কৰাই দিম গোটেই ভিডিও দি দিম বেলেগকৈ পঢ়াই বাট যেহেতু এতিয়া আমি নিউটনছ ল পঢ়ি আছোঁ তো নিউটনছ লৰ কোৱেশ্চনবিলাক সলভ কৰিবৰ কাৰণে ভেক্টৰৰ যিখিনি কনচেপ্ট জৰুৰী বা প্ৰয়োজন সেইখিনি আমি আজি অলপ ডিছকাছ কৰোঁ ভেক্টৰ ৰিজল্যুচন কি হয় সেই কথাটো আমি জানিব লাগে বেছিকেলি বাট তাৰ আগতে ভেক্টৰ কি হয় এনেই ডিছকাছ কৰোঁ 2 মিনিটৰ ভিতৰত ভেক্টৰ কোৱান্টিটি কি হয় যিবিলাক কোৱান্টিটিৰ মেগনিটিউডৰ লগত তাৰ ডাইৰেকশ্যনত থাকে মানে দ্য কোৱান্টিটিজ ডেট ৰিকুৱায়াৰ বোথ মেগনিটিউড এণ্ড ডাইৰেকশ্যনছ টু প্ৰপাৰলি এক্সপ্লেইন ইট বা প্ৰপাৰলি ডিফাইন ইট ফৰ এক্সাম্পল ফ'ৰ্চ আমি ফ'ৰ্চৰ কথাই পঢ়ি আছোঁ এতিয়া ছাপ'জ এটা ফ'ৰ্চক ডিফাইন কৰিব লাগিলে মই কেৱল এনেকৈ ক'ব নোৱাৰোঁ কি ছাপ'জ ইয়াত এটা বডি এটা ৰাখা আছে অবজেক্ট এটা ৰাখা আছে মই এনেকৈ ক'ব নোৱাৰোঁ যে মই 5 নিউটন ফ'ৰ্চ এপ্লাই কৰিছোঁ বডিটোৰ ওপৰত সেনেকৈ ক'লেই নহয় এইটো ক'ব লাগিব কি কোনটো ডাইৰেকশ্যনত এপ্লাই কৰিছোঁ কাৰণ ছাপ'জ ইয়াত অবজেক্ট এটা আছে যদি মই ইটো ছাইডৰ পৰা 5 নিউটন এপ্লাই কৰোঁ বডিটো সিটো ছাইডে মুভ কৰিব যদি সিটো ছাইডৰ পৰা এপ্লাই কৰোঁ ইটো ছাইডে এক্সেলাৰেট কৰিব ইপিনৰ পৰা কৰিলে সিটো ছাইডে যাব সিটো ছাইডৰ পৰা কৰিলে ইটো ছাইডে আহিব তো সেইকাৰণে তাৰ বডিটো এক্সেলাৰেট কোনটো ডাইৰেকশ্যনত হ'ব সেইটো ডিপেণ্ড ক'ত কৰিব কি মই ফ'ৰ্চ কোনটো ডাইৰেকশ্যনত লগাই আছোঁ সেইকাৰণে ফ'ৰ্চক যদি আমি প্ৰপাৰলি ডিফাইন কৰিব লাগে উই হেভ টু ইনক্লুড দ্য ডাইৰেকশ্যনছ এলং উইথ দ্য মেগনিটিউড মেগনিটিউড মানে কি 5 নিউটন বুলি যে ক'লোঁ মই তাৰ যিটো ভেলু সেইটো হ'ল তাৰ মেগনিটিউড আৰু ডাইৰেকশ্যন মানে তাক কোনটো ডাইৰেকশ্যনত মই এপ্লাই কৰিছোঁ ডেট ইজ ডাইৰেকশ্যনছ সেনেকৈ আৰু বহুত কোৱান্টিটি আছে এতিয়া এক্সেলাৰেশ্যন ইজ অলছ' এ ভেক্টৰ কোৱান্টিটি মই এনেকৈ ক'লে নহয় কি এটা বডি এক্সেলাৰেট কৰি আছে 2 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰত নহয় কোনটো ডাইৰেকশ্যনত কৰিছে সেইটো জানিব লাগিব কোনটো ডাইৰেকশ্যনত বডিটো এক্সেলাৰেট কৰি আছে আৰু কিছুমান কোৱান্টিটি আছে যাক অকল মেগনিটিউড ইজ সাফিচিয়েণ্ট টু ডিফাইন ইট দোজ কোৱান্টিটিজ আৰ কল্ড স্কেলাৰ কোৱান্টিটি ফৰ এক্সাম্পল ছাপ'জ এতিয়া টাইম এতিয়া কেইটা বাজিল কোনোবাই ক'লে কি ঠিক আছে এতিয়া 5টা বাজিল এনেকৈ কওঁ নেকি আমি কি 5টা বাজিল নৰ্থ ডাইৰেকশ্যনত 5টা বাজিল চাউথ ডাইৰেকশ্যনত কিবা বেলেগ হয় সেনেকৈতো নকওঁ ন তো টাইমক ডাইৰেকশ্যন নালাগে ঠিক তেনেদৰে মোৰ মাছ কিমান ছাপ'জ 70 কিলো মই এনেকৈ সুধিলে কওঁ নেকি মোৰ 70 কিলো মাছ ইষ্ট ডাইৰেকশ্যনত বেলেগ ডাইৰেকশ্যনত বেলেগ হ'ব সেনেকুৱা নহয় ন তো সেইবিলাক বস্তুত ডাইৰেকশ্যন নালাগে ডিফাইন কৰিবৰ কাৰণে চ' দ'জ কোৱান্টিটিজ আৰ কল্ড স্কেলাৰ কোৱান্টিটি বাট দ্য কোৱান্টিটিজ ডেট ৰিকুৱায়াৰ বোথ মেগনিটিউড এণ্ড ডাইৰেকশ্যনছ দ'জ আৰ কল্ড ভেক্টৰ কোৱান্টিটি ঠিক আছে আৰু ভেক্টৰ কোৱান্টিটিক ছাপ'জ এটা কোৱান্টিটি আছে এ কোৱান্টিটি মানে যেনেকৈ ফ'ৰ্চ ইজ এ কোৱান্টিটি এক্সেলাৰেশ্যন ইজ এ কোৱান্টিটি চ' কোৱান্টিটি বুলি ক'লে সেইবিলাক কওঁ আমি ঠিক আছে যিকোনো এটা বস্তু আৰু কোৱান্টিটি ফ'ৰ্চ এক্সেলাৰেশ্যন ভেলচিটি এইবিলাক কোৱান্টিটি একো একোটা ছাপ'জ এ ইজ এ ভেক্টৰ কোৱান্টিটি তাক আমি কেনেকৈ ডিফাইন কৰোঁ বা ৰিপ্ৰেজেণ্ট কৰোঁ ওপৰত এনেকৈ ভেক্টৰ চাইনডাল লগাই দিওঁ ঠিক আছে এনেকৈ আমি ভেক্টৰ কোৱান্টিটি এটা ৰিপ্ৰেজেণ্ট কৰোঁ এতিয়া ভেক্টৰৰ কথা বাৰু বেলেগকৈ ব্ৰডলি উইল ডিছকাছ যেতিয়া আমি ভেক্টৰৰ কথা পঢ়িম আজি আমি পঢ়িম ভেক্টৰ ৰিজল্যুচনৰ কথা ভেক্টৰ ৰিজল্যুচন যিটো বহুত ইম্পৰ্টেণ্ট নিউটনছ লৰ কুৱেশ্যনবিলাক সলভ কৰিবৰ কাৰণে ভেক্টৰ ৰিজল্যুচন নাজানিলে নিউটনছ লৰ একো কুৱেশ্যন সলভ নহয় ঠিক আছে ভেক্টৰ ৰিজল্যুচন হয় কি আচলতে মই যদি একেবাৰে চিম্পল ৱেত ক'ব লাগে আমি বুজি পোৱাকৈ বুকৰ যিবিলাক লেংগুৱেজ সেইবিলাক ইউজ নকৰোঁ আমি যিটো ভাষাত বুজি পাওঁ সেনেকৈ ইউজ কৰিম আমি বাৰু সেইবিলাকে ইউজ কৰিম যিকোনো এটা ভেক্টৰ মই আইদাৰ এক্স ডাইৰেকশ্যনত বা ৱাই ডাইৰেকশ্যনত থকাটো বিচাৰোঁ সদায় আমি কাৰ্টেছিয়ান এনেকৈ ড্ৰ কৰোঁ ন দিছ ইজ এক্স দিছ ইজ ৱাই চ' আমাৰ ভেক্টৰ কোৱান্টিটিবিলাক সদায় আইদাৰ এক্স ডাইৰেকশ্যন বা ৱাই ডাইৰেকশ্যনত থকাটো আমি বিচাৰোঁ এক্স আৰু ৱাইত থাকিলে কেলকুলেশ্যন ইজি হৈ যায় বহুত ঠিক আছে বহুত ইজি হৈ যায় কেলকুলেশ্যনছ আৰু এক্স ডাইৰেকশ্যনত ভেক্টৰ এটা থাকিলে তাক আমি আই কেবাৰে ডিনোট কৰোঁ ছাপ'জ এক্স আছে এক্স ডাইৰেকশ্যনত এক্স আই কেপ ৱাই ডাইৰেকশ্যনত ৱাই জে কেপ এনেকৈ আই আৰু জে কেপ ইউনিট ভেক্টৰ বুলি কয় তো এনেকৈ আমি লিখোঁ এক্স ডাইৰেকশ্যনত কিবা এটা ভেক্টৰ কোৱান্টিটি থাকিলে ৱাই ডাইৰেকশ্যনত এটা ভেক্টৰ কোৱান্টিটি থাকিলে তো এক্স আৰু ৱাইত যেতিয়া ভেক্টৰ কোৱান্টিটি এটা থাকে সেইটো বহুত ইজি হৈ যায় কেলকুলেট কৰাৰ কাৰণে তাৰ মেগনিটিউড উলিওৱাৰ কাৰণে বা তাৰ ডাইৰেকশ্যনবিলাক চোৱাৰ কাৰণে বহুত ইজি হৈ যায় কিন্তু যদি আৰু এক্স আৰু ৱাইত নাথাকে যদি ক'ৰবাত মাজতে থাকে এনেকৈ তেতিয়া আমাৰ কাৰণে প্ৰব্লেম হৈ যায় তেতিয়া তাৰ কেলকুলেশ্যন বহুত টাফ হৈ যায় তো ভেক্টৰ ৰিজল্যুচনত আমি কি পঢ়োঁ কি যিকোনো এডাল ভেক্টৰ কোৱান্টিটি যিকোনো এটা ভেক্টৰ কোৱান্টিটি যিটো এক্স আৰু ৱাই ডাইৰেকশ্যনত নাই তাক আমি এক্স আৰু ৱাই ডাইৰেকশ্যনত কনভাৰ্ট কৰিব লাগে সেইটোৱে হ'ল ভেক্টৰ ৰিজল্যুচনছ
ঠিক আছে এনি ভেক্টৰ যিকোনো এটা ভেক্টৰ কোৱান্টিটি এনেকৈ আছে সাপোজ দিস ইজ এ ভেক্টৰ এই ভেক্টৰটো না এক্স ডাইৰেকশ্যনত আছে না ওয়াই ডাইৰেকশ্যনত আছে তো ইয়াৰ সলিউশন ইয়াক যদি আমি সলভ কৰিব লাগে আমাৰ টাফ হৈ যায় ক্যালকুলেশন বিলাক সেই কাৰণে আমি ইয়াক ডিভাইড কৰিব লাগে দুটা পাৰ্টত এক্স আৰু ওয়াই ভেক্টৰ ৰিজল্যুশন অল হিটু এনি ভেক্টৰ ক্যান বি ডিভাইডেড ইনটু টু পাৰ্টস ওয়ান ইজ ইন দ্য ডাইৰেকশ্যন অফ এক্স এণ্ড দ্য আদাৰ ওয়ান ইজ ইন দ্য ডাইৰেকশ্যন অফ ওয়াই বাট তাক কনভাৰ্ট কৰিবৰ কাৰণে আমি এংগেলটো জানিব লাগে হে কি কিমান এংগেলত আছে এংগেল মানে কি এটা এই ভেক্টৰডাল কিবা তো এংগেলত আছে ন সাপোজ থিটা হয়তো ইয়াৰ পৰা কিবা এংগেলত আছে থিটা 2 ইটো থিটা 1 সাপোজ তো এই ভেক্টৰটো সাপোজ x এক্সিসৰ লগত থিটা এংগেল মেক কৰি আছে তেতিয়া ইয়াৰ দুটা পাৰ্ট হ'ব এই ভেক্টৰটোক আমি দুটা পাৰ্টত ডিভাইড কৰিব পাৰো ওয়ান ইজ cos পাৰ্ট যাৰ লগত এংগেলটো থাকে সেইটোক আমি কি বুলি কম a cos থিটা এই cos থিটা এই ভেক্টৰটোৰে এটা পাৰ্ট আৰু যেটো আদাৰ ডাইৰেকশ্যন y2 হ'ব হেতু কি হ'ব a sin থিটা বাস that means any vector which is not in the direction of x or y that vector can be divided into two part one is cos part and the other one is sin part ita kuntu cos part hobo kuntu sin part hobo that depends on the angle jodi angle to x axis or logot dia ase te x axis to cos hobo aru y axis to sin hobo jodi suppose mok eneke dia ase কি এটো ভেক্টৰ হি y এক্সিসৰ লগত থিটা এংগেল মেক কৰি আছে থিটা আমাৰ y টো হৈ যাব cos a cos থিটা আৰু x টো হৈ যাব a sin থিটা ঠিক আছে এইটো এল ভেক্টৰ ৰিজল্যুশনস যিকোনো এডাল ভেক্টৰ যদি x আৰু y ডাইৰেকশ্যনত নাই সেই ভেক্টৰটো আমি দুটা পাৰ্টত ডিভাইড কৰিব পাৰো ওয়ান পাৰ্ট ইজ cos পাৰ্ট আদাৰ পাৰ্ট ইজ sin পাৰ্ট ঠিক আছে এটা cos পাৰ্ট আৰু sin পাৰ্ট কোনটো হ'ব এটা ডিপেন্ডস অন দা এংগেল কি এংগেলটো কোনডাল এক্সিসৰ লগত হি ফৰ্ম কৰি আছে যদি x এক্সিসৰ লগত এংগেল আছে দেন x এক্সিসৰ যেটো পাৰ্ট হ'ব তাৰ হেতু cos পাৰ্ট y পাৰ্ট উইল বি sin যদি y লগত এংগেল মেক কৰি আছে দেন y উইল বি cos x উইল বি sin আৰু যেতিয়া এই cos থিটা আৰু এই sin থিটাটো কি ইয়াৰে পাৰ্ট হয় ন ইয়াকে মই দুটা পাৰ্টত ডিভাইড কৰি দিছো ঠিক আছে যেনে যদি ইজিলি বুজিব লাগে মোৰ তাত এডাল ৰছী আছে মই তাক মাজেৰে কেঞ্চেৰে কাটি দিছো দুটা পাৰ্টত ডিভাইড কৰি দিছো এটা originally যিডাল লেংথ আছিল হে ৰছীডালৰ এতিয়াও তো কাটি দিয়াৰ পিছত যদি মই লগ লগাই দিও হে লেংথে থাকিব ন তে সেম হেনুকা টাইপৰ যদি বুজিব লাগে তো এই ভেক্টৰটো দুটা পাৰ্টত ডিভাইড কৰাৰ পিছত ইয়াৰ একো লোকসান হোৱা নাই এনেকুৱা নহয় কি এৰ ভ্যালু কমি যোৱা নাই এক বাস মই দুটা পাৰ্টত ডিভাইড কৰি দিছো এতিয়া যদি এই দুটা প্লাস কৰো মই হেতুৱে a হৈ যাব ন a ইকুৱেল টু a cos থিটা প্লাস a sin থিটা ঠিক আছে কিন্তু আমি ডাইরেক্ট এনেকে a cos থিটা প্লাস a sin থিটা নিলিখো ভেক্টৰ কোয়ান্টিটি ন এইবিলা তো ভেক্টৰ কোয়ান্টিটিত আমি ডাইৰেকশনটো ইনক্লুড কৰিব লাগে তো x ডাইৰেকশনত যিবিলাক থাকে তাক আমি ডাইৰেকশন কেনেকে কৰো i ক্যাপ ইনক্লুড কৰি দিও আৰু y ডাইৰেকশন বিলাকত আমি কি লিখো j ক্যাপ তো ইটো হল a ভেক্টৰ দিস ইজ কল্ড ভেক্টৰ ৰিজল্যুশনস আমাৰ তাত এটা ভেক্টৰ আছিল a ভেক্টৰ যেটো না x ডাইৰেকশনত আছিল না y ডাইৰেকশনত আছিল তো আমাৰ যাতে ক্যালকুলেশন সিম্পলিফাই কৰিব পাৰো তাৰ কাৰণে তাক আমি x ডাইৰেকশন আৰু y ডাইৰেকশনত লৈ যাব লাগে কেনেকে লৈ যাম তাৰ কাৰণে আমি এংগেলটো জানিব লাগিব এই ভেক্টৰটোক আমি দুটা পাৰ্টত ডিভাইড কৰিম ওয়ান ইজ cos পাৰ্ট দা আদাৰ পাৰ্ট উইল বি sin পাৰ্ট যাৰ লগত এংগেলটো আছে সেইটো cos পাৰ্ট হ'ব যাৰ লগত নাই দ্যাট পাৰ্ট উইল বি sin আৰু এই দুটা মিলি এই ভেক্টৰটো ইয়াকে মই ডিভাইড কৰিছো না দুটা পাৰ্টত তো এই দুটা মিলি সেই পাৰ্ট এইটোকে কৰিব ন i ক্যাপ আৰু j ক্যাপ কিয় লিখিছো ডাইৰেকশন ইনক্লুড কৰিবৰ কাৰণে i ক্যাপ মানে এইটো বুজাইছে যে এই cos থিটাটো x ডাইৰেকশনত আছে j ক্যাপ মানে কি বুজাইছে a sin থিটাটো y ডাইৰেকশনত আছে যদি ইয়াত লিখিব লাগে ইয়াত কি লিখিম এই কেছটোত a ভেক্টৰ উইল বি ইকুৱেল টু a sin থিটা i ক্যাপ প্লাস a cos থিটা j ক্যাপ ঠিক আছে মানে a sin থিটাটো x ডাইৰেকশনত আছে a cos থিটাটো y ডাইৰেকশনত আছে সো দিস ইজ ভেক্টৰ ৰিজল্যুশনস এই ভেক্টৰ ৰিজল্যুশনস কৰিব জানিব লাগিব তেতিয়াই নিউটনছ লৰ কোৱেশ্চনলা আমি কৰিব পাৰিম লেটস সাপোজ এটা আমি एग्जांपल লও এতিয়া ঠিক আছে তো সাপোজ ইয়াৰ এটা কোৱেশ্চনস দিয়া আছে এনেকে এখন আমাৰ সারফেস তাতে এনেকে ইনক্লাইন হৈ আছে ইয়াতে 37 ডিগ্ৰী এংগলত তাৰ ওপৰত এটা 5 কেজি ব্লক এটা ৰাখা আছে কোৱেশ্চন সুধিছে ক্যালকুলেট দা নরমাল ফোর্স n অন দা ব্লক ডিউ টু ওয়েজ এই কোৱেশ্চনটো মই নরমাল ফোর্স যেতিয়া পঢ়াইছিলো তাত ডিসকাস কৰা নাছিলো কাৰণ হেখিনি মানে ভেক্টৰ ৰিজল্যুশন জানা নাছিলো ঠিক আছে
তো এতিয়া আমি ক্যালকুলেট কৰিব লাগে ওয়েজ মানে কি এইখনক ইনক্লাইনেশনক ইয়াক ওয়েজ বুলি কয় ঠিক আছে এতিয়া এই আমি কেনেকৈ সলভ কৰিম তাৰ কাৰণে ভেক্টৰ ৰিলেশন জানিব লাগিব বলা আমি দেখো চাও কেনেকৈ কৰে সলিউশন একদম মন দিবা কৰে কেনেকৈ আসলতে এনেকৈ বডিটো ৰাখা আছে ইয়াতে 5 kg this is 37 degree angle ঠিক আছে এতিয়া কি কৰিম এফবিডি ড্ৰ কৰিব লাগে তাক জি কৰিব লাগে তাক এফবিডি ড্ৰ কৰিব লাগিব এফবিডি ড্ৰ কৰাৰ আগতে আমি জানিব লাগিব তাৰ ওপৰত ফোর্স কি লাগি আছে এটা ফোর্স তো গ্ৰেভিটি তাক টানি আছে তলৰ পিনে ডাইৰেক্ট তলৰ পিনে এখন আমাৰ মাটিৰ সারফেস আর্থ সারফেস তো হি ডাইৰেক্ট তলৰ পিনে টানিব এনেকৈ mg মানে 5 × 10 50 আৰু কি ফোর্স লাগি আছে ইয়াৰ ওপৰত নরমাল ফোর্স কৈছিল না কেতিয়া এপ্লাই হয় যেতিয়া দুটা বডিৰ মাজত কন্টেক্ট থাকে এতিয়া এই ওয়েজ এই ইনক্লাইনেশনখনৰ লগত এই 5 kg বডিটো কন্টেক্টত আছে ন তো তাৰ ওপৰত নরমাল ফোর্স লাগিব সেই নরমাল ফোর্সটোৱে উই নিড টু ক্যালকুলেট ইন দিস কোয়েশ্চনস তো আর নরমাল ফোর্স কেনেকৈ লাগে অলওয়েজ পারপেন্ডিকুলার টু দা সারফেস এই সারফেসত পারপেন্ডিকুলার ডাইরেক্টলি সো দিস ইজ ইয়োর নরমাল ফোর্স এটা এই নরমাল ফোর্সটো মই ক্যালকুলেট কৰিব লাগে কেনেকৈ কৰিম চোৱা একবাৰ এটা 5 kg ব্লকটোৰ কাৰণে ওয়েজডাল কি এক্স এক্সিস হৈ আছে যদি ভালকৈ মন কৰি আছা এই ব্লকটোৰ কাৰণে ইটো এক্স এক্সিস ৰাইট আৰু ইটো ওয়াই এক্সিস হিতাক তেনেকৈ ৰাখা আছে ন সাপোজ এটা মোর কারণে আমি যদি চাও মোর কারণে ইটো এক্স এক্সিস আৰু ইটো ওয়াই এক্সিস কিন্তু ব্লকটোৰ কাৰণে কি তাক এনেকৈ ৰাখা আছে ন তাৰ কাৰণে এক্স এক্সিস কি ইটো আৰু তাৰ পারপেন্ডিকুলাৰটো ওয়াই এক্সিস তুমি ব্লকৰ যেহেতু ড্ৰ কৰিব লাগে তুমি যিমানবিলাক ফোর্স আছে গোটেই আমি এই ব্লকটোৰ এক্স এক্সিস আৰু ওয়াই এক্সিসলৈকে কনভার্ট কৰিব লাগে এতিয়া যদি ভালকৈ মন কৰিছা এই 52 যেটো mg গ্ৰেভিটি এই 52 না 5 kg এক্স এক্সিসত আছে না ওয়াই এক্সিসত আছে প্রবলেম হৈ গল বুজি পাইছা নে কি কৈছো এই 5 kg ব্লকটোৰ এক্স এক্সিস কোনডাল এডাল আৰু ওয়াই এক্সিস দিস 5 kg ব্লকটোৰ কাৰণে এই 50 নিউটন তো না আমার ওয়াই এক্সিসত আছে না এক্স এক্সিসত আছে তো কেনেকৈ সলভ করি ভেক্টর রিজলিউশনস তাক আমি এটা কনভার্ট কৰিব লাগিব এটা 50 টোক যদি মই এক্স আৰু ওয়াই পার্টত কনভার্ট কৰিব লাগে তাই নিড টু নো দা এঙ্গেল রাইট আইদার এক্স এক্সিসৰ লগত কিমান এঙ্গেল মই মেক কৰি আছে বা ওয়াই লগত কিমান এঙ্গেল ফর্ম কৰি আছে সেই এঙ্গেলটো যদি আমি জানো আমি কনভার্ট কৰি দিব পাৰিম কস আৰু সাইন পার্টলৈকে এটা এঙ্গেলটো কেনেকৈ উলিয়াব লাগে ভালকৈ যদি মন দি শুনা ইটো 37 ডিগ্ৰী তো এই এঙ্গেলটো 37 ডিগ্ৰী হ'ব এটো সদায় মনত ৰাখবা কি যদি ইটো 37 হয় তো mg যেটো ওয়াই লগত কৰিব হিটো 37 হ'ব ঠিক আছে বা ইটো যদি বেলেগ 45 ডিগ্ৰী হয় হিটো 45 ডিগ্ৰী হ'ব ইটো বাস মনত ৰাখিবা এনেকৈ সদায় কাৰণ বহুত এনেকুৱা কোৱেশ্চন আহিব নিউটনছ ল কিন্তু কেনেকৈ আহিল আমি ডিসকাস কৰোঁ এনেকৈ ওপৰতে কৈ নিদিওঁ মই বাৰু ডিসকাস কৰিম ইটো যদি 37 আৰু এই ট্ৰায়াঙ্গেলটোত ইটো 90 ডিগ্ৰী তো ইটো যদি 90 ইটো 37 ইটো কি হ'ব 53 ডিগ্ৰী কিয় 53 ডিগ্ৰী because sum of all the angles of a triangle is always equal to 180 degree তো যদি ইটো 90 ডিগ্ৰী ইটো 90 ডিগ্ৰী পারপেন্ডিকুলার না ডাইরেক্ট mg ডাইরেক্ট পারপেন্ডিকুলার হৈ আছে সারফেসৰ লগত 90 ডিগ্ৰী ইটো 37 তো ইটো 53 ডিগ্ৰী হ'ব ঠিক আছে এটা এই এঙ্গেলটো x এক্সিস আৰু y এক্সিসৰ মাজত এঙ্গেল কিমান থাকে সদায় 90 ডিগ্ৰী আৰু x আৰু y মাজত সদায় এঙ্গেল 90 ডিগ্ৰী থাকে ন they all both are perpendicular to each other 90 ডিগ্ৰী তো এই x এক্সিস আৰু y এক্সিসৰ মাজৰ এঙ্গেল কিমান 90 ডিগ্ৰী হে 90 ডিগ্ৰী যদি এইখিনি 53 ডিগ্ৰী হয় তো বাকিখিনি কি থাকি যাব বাকি থাকাখিনি 37 ডিগ্ৰী পাইছা বুজি একেবাৰে ইজি ইটো 37 ইটো 90 তো ইটো 53 ডিগ্ৰী আৰু এই গোটেইখিনি x আৰু y এক্সিসৰ মাজৰ এঙ্গেল 90 ডিগ্ৰী তো 90 ডিগ্ৰী যদি ইটো 53 ডিগ্ৰী হয় তো বাকি থাকাখিনি কি হ'ব 37 ডিগ্ৰী তো সেই কাৰণে ডাইরেক্টলি সদায় মনত ৰাখিবা এইবিলাক উলাই থাকিব নালাগে যদি ইটো 37 থাকে সারফেস আৰু ওয়েজৰ মাজৰ এঙ্গেল তো ইয়াৰ mg আৰু y এক্সিসৰ মাজৰ এঙ্গেল সদায় 37 ডিগ্ৰী হ'ব ঠিক আছে তো এঙ্গেলটো পাই গলো এটা ভেক্টৰ ৰিলেশন হৈ যাব 50 ইটো 37 ডিগ্ৰী তো এই y টো কি হ'ব 50 cos 37 ডিগ্ৰী ঠিক আছে আৰু y ইটো কি হ'ব নেক্সট টু 50 sin 37 পাইছা বুজি এটা বহুতৰ ডাউট আহিব পাৰে কি mg ইটো y এক্সিস লৈছো ইটো x এক্সিস লৈছো
ইটো আৰু ইটো কিয় লোৱা নাই ইটোতো এক্স এক্সিস ন পজিটিভ এক্স এক্সিস ইটো পজিটিভ ওয়াই এক্সিস ইটো নিগেটিভ এক্স এক্সিস ইটো নিগেটিভ ওয়াই এক্সিস তো মই এই দুটা এক্স এক্সিস আৰু ওয়াই এক্সিস কিয় লোৱা নাই কিয় নিগেটিভ দুটা এই লৈছো কাৰণ যদি মোৰ এনেকৈ ভেক্টৰ এটা থাকে সেই ভেক্টৰটো সদায় তাৰ কম্পোনেন্ট দুটাৰ মাজত থাকিব লাগিব ইটো যদি cos পাৰ্ট সাপোজ এই ভেক্টৰটো a ইট ইজ a cos থিটা ইটো a sin থিটা এই ভেক্টৰটো সদায় তাৰ মাজত থাকিব লাগিব যদি আমাৰ ভেক্টৰ a এনেকৈ থাকে আমি ইটো এনেকৈ তাক কনভাৰ্ট নকৰো কি বলে ইটো y ইটো x নহয় এই ভেক্টৰটো পাৰ্ট কৰি মানে কি ইয়াৰ দুই সাইডে থাকিব দুয়োটা ঠিক আছে তো তেনেকৈ এই 50 টো ন এই 50 টোৰ দুই সাইডে ইটো y ইটো x এই ভেক্টৰটো তাৰ দুয়োটা কম্পোনেন্টৰ মাজত থাকিব লাগিব সদায় ঠিক আছে তো আমাৰ কনভাৰ্ট হৈ গ'ল 50 cos 37 and 50 sin 37 এটা cos 37 আৰু sin 37 এৰ ভ্যালু আমাক লাগে মই দুটা ট্ৰায়াঙ্গল কয় সেই দুটা ট্ৰায়াঙ্গল সদায় মনত ৰাখিবা গোটেই ফিজিক্সতে লাগিব এই দুটা ট্ৰায়াঙ্গল নিজ যেই সবতে আমি যে cos sin এইবিলাক এপ্লাই কৰো এইবিলাক সদায় ৰাইট এংগল ট্ৰায়াঙ্গলত এপ্লাই কৰো ন যদি মোৰ এনেকৈ ৰাইট এংগল ট্ৰায়াঙ্গল আছে দুটা ঠিক আছে রাইট এঙ্গেল ট্রায়াঙ্গল ইয়াত দুটা এঙ্গেল সদায় মনত ৰাখিবা 37 ডিগ্ৰী আৰু 53 ডিগ্ৰী যদি 37 ডিগ্ৰী থাকে তে তাৰ হাইপোটেনিয়াছডাল সদায় 5 হ'ব পারপেন্ডিকুলাৰটো সদায় 3 হ'ব বেস সদায় 4 যদি 53 ডিগ্ৰী থাকে তাৰ হাইপোটেনিয়াছ 5 হ'ব পারপেন্ডিকুলাৰ 4 হ'ব আৰু বেস 3 এটো মনত থাকিলে হল হাইপোটেনিয়াছটো সদায় ডাঙৰে হয় না 5 হ'ব সদায় যদি 37 থাকে তার অপোজিটটো স্মল টু হ'ব 3 যদি 53 থাকে তার অপোজিটটো ডাঙৰটো হ'ব 3 আৰু 4 ৰ মাজত 4 এটা যদি ইয়াত যদি মই cos লিখিব লাগে cos 37 কি লিখিম মই ইয়াতে cos কি হয় বেস বাই হাইপোটেনিয়াস 4/5 যদি sin লিখিব লাগে sin 37 কি লিখিম পারপেন্ডিকুলার বাই হাইপোটেনিয়াস 3/5 সিমিলারলি ইয়াতো cos 53 কি হ'ব 3/5 sin 53 will be 4/5 ঠিক আছে তো 50 cos ইটো কি লিখিম মই এটা 50 into cos 37 কি 4/5 so 5 very 50 10 times 10 into 4 is 40 50 sin 37 কি হ'ব 50 into sin 37 3/5 3/5 5 very 50 10 times 10 into 3 30 তো ইয়াৰ যদি মই এটা এফবিডি ড্ৰ কৰিব লাগে 5 কেজি তোৰ কি ড্ৰ কৰিম ইয়াৰ তলৰ পিনে কি ফোর্স লাগি আছে 40 এই 40 নিউটন 50 cos 37 40 নিউটন তার এনেকে কি লাগি আছে নরমাল ফোর্স তার ইটো ডাইরেকশনত কি লাগি আছে দিস ইজ 50 sin 37 30 নিউটন বাস এই তিনিটাই ফোর্স লাগি আছে না এই বডিটোৰ ওপৰত এতিয়া আমি তাত 50 নি লিখো 50 টু ডিভাইড কৰি দিলো দুটা পাৰ্টত 50 গায়ব হৈ গ'ল এতিয়া আৰু এটাই আমাক নরমাল ফোর্স কৰিছে নরমাল ফোর্স কি হয় মানে এনৰ ভ্যালুটো উলিয়াব লাগে আচ্ছা সোয়া এই বডিটো কোন সাইডে মুভ কৰি আছে তলৰ পিনে আহিব ন যদি মই বস্তু এটা এনেকে ৰাখো ইয়াত পেনটো দিলে তলৰ পিনে আহিব ন ওপৰৰ পিনে জাম্প কৰিব নেকি বা তলৰ পিনে যাব নেকি না যায় ন তো এই বডিটো এক্সেলাৰেট কোনটো ডাইৰেকশনত কৰিব ইটো ডাইৰেকশনত ওয়াই ডাইৰেকশনত হি এক্সেলাৰেট কৰিব নেকি নকৰে ন বডিটো কেতিয়াবা ওপৰৰ পিনে জাম্প মাৰিব নেকি বা তলৰ পিনে জাম্প মাৰিব নেকি নামাৰে ন তো ওয়াই ডাইৰেকশনত কি হৈ আছে নেট ফোর্স 0 because acceleration in y direction is 0 so net force in y direction is 0 तो net force in y direction 0 মানে কি n equal to 40 নিউটন এইটোই নরমালৰ ভ্যালু ঠিক আছে ভেক্টৰৰ এটা মই হিন্ট আকৌ দি দিও কি যেতিয়া x আৰু y ডাইৰেকশন থাকে x ডাইৰেকশনৰ ক্যালকুলেশন বিলাক সদায় আমি সেপাৰেটলি কৰো y ডাইৰেকশনৰ ক্যালকুলেশন বিলাক আমি সেপাৰেটলি কৰো দুটাকে মিক্স নকৰো কেতিয়াও ইয়াত যেনেকৈ y ৰ বেলেগকৈ কৰিছো x ৰ বেলেগকৈ কৰিম আমি হেনেকে যদি একেলগে কৰিব থাকিল হয় তে আমি ৰিজল্যুশন কিয় কৰো ভেক্টৰৰ ৰিজল্যুশন কিয় কৰো যাতে আমাৰ ক্যালকুলেশন ইজি হৈ যায় x টো বেলেগকৈ গুছি যায় y ডাইৰেকশনৰ ভ্যালু বিলাক বা কোয়ান্টিটি বিলাক বেলেগকৈ গুছি যায় তাৰ পিছত আমি তাক বেলেগকৈ ক্যালকুলেট কৰো ঠিক আছে তো ইয়াতে বডিটো আমাৰ x ডাইৰেকশনত এক্সেলাৰেট হৈ আছে ন y ডাইৰেকশনত বডিটো কি হৈ আছে যদি চাব যাও ৰেষ্টত আছে y ডাইৰেকশনত তাৰ এক্সেলাৰেশন 0 মানে কি নিউটন সেকেন্ড লৰ মতে বা ফার্স্ট লৰ মতে এক্সেলাৰেশন 0 মানে তাৰ ফোর্স বিলাক ব্যালেন্সড হৈ আছে y ডাইৰেকশনত যিমান বিলাক ফোর্স আছে নেট ফোর্স 0 n equal to 40 নিউটন তো দিস ইজ দা এপ্লিকেশন অফ ভেক্টর রিজল্যুশন জানিবই লাগিব ভেক্টর রিজল্যুশন না জানিলে নিউটনছৰ একো কাম নাই এটা কোৱেশ্চন নহব ঠিক আছে তো ইয়াৰ পাছত যিমান বিলাক কোৱেশ্চনছ কৰিম সবতে ভেক্টর ৰিজল্যুশন এপ্লাই হ'ব
টেনশ্যনৰ কুৱেশ্যনবিলাক যেতিয়া কৰিম তাতো ভেক্টৰ ৰিজলিউশ্যন এপ্লাই হ'ব তো ভেক্টৰ ৰিজলিউশ্যন বুজি পাইছা ন যিকোনো এটা ফ'ৰ্চক এংগেলটো জানিলে এক্স বাই ৱাই এক্সিছৰ লগত তাক আমি দুটা পাৰ্টত সদায় ডিভাইড কৰিম কছ আৰু চাইন যাৰ লগত এংগেলটো থাকে সেইটো কছ হ'ব দ্য আদাৰ পাৰ্ট উইল বি চাইন তাৰ পাছত আমি সেম আগৰ যেটো প্ৰসেস আছিল এ বিডি ড্ৰ কৰিম কৰি ফেলাই নিউটন সেকেন্ড ল বা ফার্স্ট ল এপ্লাই কৰিম ঠিক আছে তো এই আছিল ভেক্টৰ ৰিজলিউশনস বহুত ইম্পৰ্টেন্ট গটে নিউটনস ল ইয়াৰ যদি ৰিজলিউশন ভেক্টৰ ৰিজলিউশন পঢ়িবা ভালকৈ ঠিক আছে যদি বুজি পোৱা নাই কবা কাৰণ ইয়াৰ পিছত যিমান বিলাক কোৱেশ্চনস কৰিম তাত সবতে ভেক্টৰ ৰিজলিউশন এপ্লাই হ'ব কৰবাত নহয় কৰবাত ঠিক আছে সো ওকে বাস ইমানেই আছিল আজিৰ সি ইউ ইন দ্য নেক্সট ভিডিও ওকে বাই বাই